Good morning, guys. তো মই এই জাষ্ট উঠিছোঁ অলপ আগতে। আজি বহুতে বেছি বিশেষ দিন, বহুতে বেছি ইম্পৰ্টেণ্ট ডে হয়। ইম্পৰ্টেণ্ট ডে কেনেকৈ? আজি আমি গৈ আছোঁ 300 কিলোমিটাৰ্ছ টুৱাৰ্ডছ নৰ্থ, কি বুলি কয়, হাৰ্ভি বে ফৰ ফিছিং। তাতে আজি আমি থাকিম। তো সেইটো কাৰণে গোটেই ৰাতি মোৰ টোপনি নাই ভালকৈ, আৰু যোৱাকালি বহুত কাম হ'ল। আৰু কি ক'ব, চকু দেখা পাইছে জলজলীয়া আৰু ৰঙা পুৰি আছে, কিন্তু যাব লাগে। এই জাষ্ট অলপ আগতে পোহৰ হৈছে, ইয়াতে 6টা বজাত পোহৰ হয়। টাইম হৈছে 6:45 আৰু সেয়া চাওক, অলপ অলপ পোহৰ হৈছে। মোৰ বিচনাৰ অৱস্থা, সেইফালে কাপোৰ এনেকৈ, এইটো কাপোৰ মই ৰেডি কৰিছোঁ, সেই তাতে দেখা পাইছে এইখিনি। তাৰপিছত পটাপট উঠি কিনে আমি আণ্টিৰ বৰশী লৈ যাম। সাগৰত মাৰা বৰশী, মস্ত মস্ত বৰশী আছে, এডাল লৈ যাম, আৰু নিজৰ এটাতো আছেই। তো পটাপট দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। ৰাতিপুৱা বেচমেণ্ট নহয় আচলতে, গেৰাজ হয় এইখন। গেৰাজত ইমান আন্ধাৰ, আৰু এইখন যদি দেখা পাইছে এইখন কি হয় আপোনালোকে ভাবকচোন, গেছ কৰক। Guess it. This is an Hayabusa. মই অলপমানহে দেখাব পাৰিম, লোকৰ হৈছে। সেয়া চাওক, চুজুকি হায়াবুছা। তো বেছি নেদেখাওঁ, লোকৰ হয়, ঢাকি দিওঁ। এদিন কিনিব লাগিব আমিও। আৰু ইয়াৰ এক্সজষ্ট চাওক, এক্সজষ্ট ইয়াতে লগাই থোৱা আছে, উলিয়াই থোৱা আছে একচুৱেলি বেলেগ, তাতে কিবা SC প্ৰজেক্ট কিবা কিবি লগোৱা আছে। তো আমি বৰ্তমান ল'ব আহিছোঁ এডাল ফিছিং ৰড। তো ফিছিং ৰড চাওঁ কোনডাল বেষ্ট হয়, সেইডালকে উঠাই কিনে পটাপট ইয়াৰ পৰা ওলাওঁ। গাইজ, জাষ্ট গুড মৰ্ণিং হৈছে, জাষ্ট ছানৰাইজ হৈছে, মানে 6:25 নে 35ত। আপোনালোকক অথনি যে কৈছিলোঁ, ধুনীয়াকৈ গাড়ী পেক হৈ গৈছে আমাৰ, চাইকেল আছে ভিতৰত, একদম বঢ়িয়া। নিজৰ কাপ লৈ লৈছোঁ বঢ়িয়াকৈ, বেলেগৰ কাপ ইউজ নকৰোঁ। আৰু আমাৰ ইয়াতে মৰ্ণিঙৰ দৃশ্য চাওক, বিভিন্ন চৰাই চিৰিকটি আছে এই এৰিয়াটোত। অথনি এটা মুৰ্গীও আছিল, পোহনীয়া মুৰ্গী এটাও আছিলে বঢ়িয়াকৈ। তো আমি বেছি দেৰি নকৰোঁ, পটাপট ওলাই দিওঁ, কাৰণ আমাৰ অলৰেডি লেট হৈ গৈছোঁ। আমি 7:30 হৈ গৈছে, য'ত আমি 7টা বজাত ওলাব লগা আছিল। হাফ এন আৱাৰ লেট। চ' লেটছ ডু ইট। লেটছ গো। আৰু গাইজ, অথনিৰ পৰা গাড়ী চলাই ভাগৰ লাগি গৈছে, আৰু আমি ইমান দূৰ আহি পাই গ'লোঁ। আমি এতিয়ালৈকে কভাৰ কৰি দিলোঁ 100 কিলোমিটাৰ্ছ উইদিন 50 মিনিটছ আই গেছ। আৰু ইয়াতে আমাৰ চাওক, কি এটা ধুনীয়া হাইৱে, ৱাও। আৰু মোৰ স্পীড হৈ আছে বৰ্তমান 110, 120ৰ ওচৰ পাজৰ। আৰু তো 110 লিমিট হয়, আমি 10 কিলোমিটাৰ্ছ আগ পিছ কৰিব পাৰোঁ, প্ৰব্লেম নাই। আৰু কিমান ধুনীয়া পৰিৱেশ, আৰু ষ্টিল মৰ্ণিং হৈ আছে। মই বিশ্বাস কৰিব পৰা নাই, মই এনেই হ'লে নৰ্মেলি মই শুই থাকোঁ এইটো টাইমত, কিন্তু এতিয়া চাওক, মই আজি আহি কিমান 100 কিলোমিটাৰ চলাই দিলোঁ গাড়ী, 9টা নাবাজোঁতে, 8:30 হোৱা নাই এতিয়া। ৱাও, বহুত ভাল লাগিছে। আৰু চাওক, এইটো নজাৰা আপোনালোকক দেখাবলৈ মোৰ থাকি গ'ল। অ' মাই গড, থাকি গ'ল মানে কি, নেদেখালে নহ'ল হয়। কি এটা সুন্দৰ নজাৰা, ৱাও। অ' মাই গড, কি ক'ব গাইজ। আজি কিন্তু মজা লাগিব, মানে এনেকুৱা এটা ধুনীয়া বতৰত আৰু এনেকুৱা ধুনীয়া ৰাস্তাত যদি ৰাতিপুৱা গাড়ী চলাই যায় আপোনালোকে 300 কিলোমিটাৰ, আৰু তাৰপিছত গৈ পায় এটা ধুনীয়া ডেষ্টিনেশ্যন, তাতে গৈ অলপ যদি ফিছিং কৰে, বা তাতকৈ কি লাগে। আৰু আজিতো আমি ৰাতি তাতে থাকিম, তো আপোনালোকক দেখাম বন ফায়াৰ যদি কৰিব পাৰোঁ, কি কৰিব পাৰোঁ। চ' গাইজ চাওক, আমি ক'ত আহি গ'লোঁ। এইখন এখন মোটেল, আৰু লগতে আছে কফি শ্বপ, স্মল কফি শ্বপ। ইয়াতে বঢ়িয়াকৈ আমি চাহ ল'লোঁ, আৰু লগতে ল'লোঁ এটা মাফিন। ইয়াতে সৰু চাই পুখুৰী এটাও আছে বঢ়িয়া, আৰু এইফালে কেবিন আছে, কেবিনত মানুহ থাকিব পাৰে আপোনালোকে, ধেৰ কেবিন আছে। আৰু আপোনালোকক মই গাড়ীখন উলিয়াই কিনে দেখাই আছোঁ, এইফালে কি ধুনীয়া এটা নজাৰা আছে, ইমান সাংঘাতিক ধুনীয়া।
কি ক'ম আৰু ইয়াতে আহি ভাল লাগিছে এখন সৰু গাঁও টাইপৰ মানে একদম বনাই থৈ দিছে মজা লাগিছে বলক যাওঁ চকাই চাব দেই ইয়াৰ পৰা আমি কেবিনটো এক্সিট কৰিম আৰু এক্সিট কৰি কি এটা সাংঘাতিক ধুনীয়া নজাৰা এইফালে লেফ্ট চাই লৈছোঁ এইফালে ৰাইট চাই লৈছোঁ গাড়ী নাই আমি উঠাই দিছোঁ অ' মাই গড চাওকচোন কি এটা ধুনীয়া সাংঘাতিক নজাৰা আৰু এইফালে কেবিনটো আছিলে ৱাও একদম ধুনীয়াকৈ সেইফালে ওলাই যাওঁ ওলাই গৈ কিনে একদম বঢ়িয়াকৈ আমাক কফি আৰু মাফিনটো খাওঁ কফি মাফিন খাই কিনে আপোনালোকক লগ পাই আছোঁ ইমান বেছি এক্সাইটেড হৈ পৰিছোঁ এতিয়া কফি খাই এনাৰ্জি আহি গৈছে অথনি একদম হেৰি হৈ গৈছিলে মোৰ কি বুলি কয় আধা মৰা টাইপৰ হৈ গৈছিলে টোপনি লাগি আছে তাৰপিছত এতিয়া ভাই কফি মুখত যোৱাৰ লগে লগে ৱাও আৰু কি সুন্দৰ বতাহ ৱাহ 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 ওলাই আহিলোঁ গাড়ীৰ পৰা ধুনীয়াকৈ বতাহত বোলো কফি কাপ খাওঁ আৰু এইফালে আমাৰ চলি আছে হাইৱে নেশ্যনেল হাইৱে আৰু এইফালে আছিলে ধুনীয়াকৈ পাহাৰখন ইয়াৰ পৰা ভালকৈ দেখা পায় চাওঁচোন অ' ৱাও আহা কি মজা লাগিছে এনেকুৱা এটা ৱেডাৰত এনেকুৱা ঠাণ্ডা টেম্পাৰেচাৰ এনেকুৱা লগা নাই যে গৰমৰ দিন বতাহ বলি আছে ফাগুন আহিব বাৰু এতিয়া হোৱা নাই টাইম কিন্তু একদম ঠাণ্ডাৰ দিন হয় মই ঊলৰ জেকেট পিন্ধি আছোঁ আৰু টেম্পাৰেচাৰ বৰ্তমান 14 নে 15 তো বেছি দেৰি নকৰোঁ আমি বসন্তিক তাতে ৰখাই থৈ দিছোঁ কি ছেক্সি লাগে ন গাড়ীখন দূৰৰ পৰা লেম্ব লাগে নহয় বাৰু চাওক আমি ক'ত আহি পালোঁ একদম ধুনীয়া জেগা আমি আহি পাম আৰু গৈ পাম আৰু চৰি বেছি টাইম নাই 15 মিনিটছ দেখাই আছে 15 কিলোমিটাৰ্ছ কি এটা ধুনীয়া ৰাস্তা আৰু এই ৰাস্তাটোৰ স্পীড লিমিট কিমান গম পায় নাই 110 ইমান সৰু ৰাস্তা কিন্তু 110 বিকজ ইয়াতে গাড়ী নাই আৰু লগতে ৰাস্তা কণ্ডিশ্যন বঢ়িয়া আৰু এইবিলাক এনেকুৱা সৰু সৰু ফাৰ্ম এইফালেও ফাৰ্ম আছে ধুনীয়া তো কি ধুনীয়া ৰাস্তা চ' গাইজ চাবদে গোটেই ধূলি হৈ আছে একদম এনেকুৱা কেঁচা ৰাস্তা গোটেই ধূলি হৈ আছে ইমান ভালকৈ দেখা নাপায় তো মই বাহিৰত উলিয়াই দিছোঁ আপোনালোকৰ কাৰণে গাড়ী আহিছে ধূলি সোমাই যাব অ' মাই গড মানে এনেকুৱা কেঁচা ৰাস্তা যে অষ্ট্ৰেলিয়াতো আছে আপোনালোকে বিশ্বাস নকৰিব সেইকাৰণে দেখাই দিছোঁ আপোনালোকক চাওক পুৰা ফুল কেঁচা ৰাস্তা মোৰ টায়াৰকেইটা ভালে চাট দিলেই হ'ল আৰু অলপ পুৰণা হৈছে যে বেক চাইডৰ টায়াৰকেইটা ক্ষয় গৈছে ৱাও এইফালে চাওক এখন ফাৰ্ম আৰু গাইজ চাওক ঘূৰি ক'ত আহি গ'লোঁ আমি কি এটা ধুনীয়া ৰাস্তা এইটো হ'ল আমাৰ নেইবাৰহুড তো এইটো হ'ব আজিৰ ঠিকানা কি ধুনীয়া ঘৰ ৱাও এনেকুৱা ঘৰত যদি আপোনালোকে থাকিব পায় কি ক'ব মই যদি থাকিব পাওঁ কি মজা লাগিব সন্মুখত আছে বিচ ৱাও আৰু এইফালে আছে জংঘল বাট বৰ্তমান আমি নজাৰা এনজয় কৰোঁ অ' মাই গড চৰাই চিৰিকটিৰ মাত ইয়াতে মানে সাংঘাতিক ইনটু দ্য নেচাৰ উইথ বিকাশ ইনটু দ্য নেচাৰ উইথ বেয়াৰ গ্ৰিলছ আছিল এতিয়া ইনটু দ্য নেচাৰ উইথ বিকাশ চ' গাইজ চাওক এইটো হ'ল আমাৰ ধুনীয়া ষ্টে আজিৰ ৰাতিৰ কাৰণে ধুনীয়াকৈ তাতে এটা আছে ডবাৰমেন পিঞ্চাৰ আৰু ইফালে চাওক কি ধুনীয়াকৈ সুন্দৰভাৱে সজাই থৈ দিছে আৰু ইয়াতো আমাৰ ৰাতিৰ ডাইনিং আৰু ৰাতিৰ শ্ব'ৰ কাৰণে একদম ধুনীয়াকৈ ইয়াতে খৰি চৰি জ্বলাম ইয়াতে কায়াকো আছে আমাৰ কাৰণে আৰু এইটো হ'ল আমাৰ ৰুম টিকলু চাই টিভি এটা আছে ইয়াতে এনেও আমাক টিভি নালাগে আমিতো ফিচিং কৰিম এইখন বেড এইখন ডাবল বেড তো আমাৰ লগততো কোনো নাই তো আমি এইখনতে শুম আৰু বঢ়িয়াকৈ তাৰপিছত এইটো এটা মিনি কিটচেন আছে মাইক্ৰ'ৱেভ আছে আৰু কি আছে ৱাশ্বিং মেচিন আছে ফ্ৰিজ আছে অ' মাই গড
ধুনীয়া এইটো টয়লেট বাৰু ইমান দেখাই কি লাভ আছে আৰু কি দেখাওঁ আপোনালোকক মানে ধুনীয়া এটা এম্বিয়েঞ্চ ন কি ধুনীয়া লাগে আৰু ফায়াৰ পিটটো যে একদম সাংঘাতিক লাগিছে মোৰ আৰু সেইফালে আছে কায়াক সেই যদি দেখিছে এইটো আমাৰ কায়াক এইটো আমি ইউজ কৰিব পাৰোঁ যদি আমি গা চা ধুওঁ কিবা কৰোঁ আৰু ইয়াতে আমাৰ ধুনীয়াকৈ খৰি চৰি দি থোৱা আছে তো এইবিলাক খৰি আমি ইউজ কৰিব পাৰিম আজি ৰাতি জুই ধৰিবলৈ আৰু এইখন আমাৰ কায়াক বঢ়িয়া